Assalamu alaikum everyone. এটা কোৱেশ্চন আহিছিলে মানুহ মৰি যোৱাৰ পিছত 40 দিনলৈকে তেওঁৰ আত্মাটো অৰ্থাৎ ৰুহটো ঘূৰি ফুৰে নেকি? ই কিমানলৈকে শুদ্ধ? অলছ' কিছুমানে কয় আত্মাটো প্ৰতিটো জুমাৰ ৰাতি ঘৰলৈ উভতি আহে। কুৰাণৰ হাদিছৰ ৰেফাৰেঞ্চত এই সম্পৰ্কে কি আছে আহক আমি এবাৰ চাওঁ। যেতিয়া কোনোবা এজন মানুহৰ মৃত্যু হয় দেন ফৰিস্তাই তেওঁৰ ৰুহটো কবজ কৰি আসমানলৈ লৈ যায়। যদি নেক মানুহৰ ৰুহ হয় দেন ইলিন এণ্ড ইফ ইট ইজ বেড সোল দেন ইট ইজ ৰিটেন ইন সিজিন, মানে এমং দি বেড পিপল। যেনেকৈ কুৰাণত আহিছে কাল্লা ইন্না কিতাবল ফুজ্জাৰি লাফি সিজিন, গুনাহগাৰ ৰুহটো কিয়ামতলৈকে আযাব দি থকা হয়। আৰু যেতিয়া নেক মানুহৰ ৰুহ কবৰত নূৰৰ দ্বাৰা ইলুমিনেট কৰা হয় তেতিয়া সি দুনিয়ালৈ আহিব বিচাৰে। আই ৱান্ট টু গ' বেক টু মাই ফেমিলি চ' ডেট সি ক'ব পাৰে ডেট আই এম ছাকচিড। ফৰিস্তাই তাক কয় যে শুই যা, यहाँ तक कि अल्लाह ही उसे उसके ख्वाबगाह से बेदार करेगा। এতিয়া আপুনি নিজে ডিচাইড কৰক কুৰাণৰ হাদিছত এনেকুৱা কিবা পোৱা যায়নে ৰুহ ঘৰত উভতি আহে, ৰুহটো 40 দিনলৈকে নিজৰ ঘৰত থাকে? জাষ্ট এইটো গম পোৱা যায় যে ৰুহবোৰৰ এই দুনিয়াৰ লগত কিয়ামতলৈকে একো সম্পৰ্ক নাথাকে, লাগিলে ভাল আত্মা হওক या বেয়া আত্মা হওক। ইয়াৰ প্ৰুফ কুৰাণত সূৰা মুমিনুনৰ পৰা পোৱা যায়, চেপ্টাৰ 23 ভাৰ্ছ 100। তেওঁলোকৰ আৰু আমাৰ মাজত এখন আনচিন বেৰিয়াৰ আছে যাক আমি আলমে বাৰজাক বুলি কওঁ, যাৰ ফ্ৰেম অফ ৰেফাৰেঞ্চ ডিফাৰেণ্ট হয়। বাৰজাক মেইন দুনিয়া আৰু আখিৰাতৰ মাজৰ যিটো ষ্টেট হয়, পুনৰ জীৱিত নুঠালৈকে আলমে বাৰজাক কায়েম থাকিব। কাৰোবাৰ গাত কিবা লাগে বুলি যেন কয় মই আমুক হয়, মৰি যোৱা মানুহ এজনৰ নাম লয়, একচুৱেলি সি শয়তান জিন হয়। চ' মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, যিবোৰে কয় মৰাৰ পিছত আত্মা ভটকি থাকে, এইটো আকিদা ইছলাম বা কুৰাণ শ্বৰীফৰ নহয়, কাহিনী শ্বৰীফৰ হয়। ৰুহ অকল আল্লাহৰ হুকুমত থাকিব, কিয়ামতৰ দিনতহে আকৌ উঠোৱা হ'ব।